আজি আমি মমাহত হৈছোঁ। তেখেত আজি হঠাতে হেৰুৱাবলৈ পাই আমি দুখত ভাগি পৰিছোঁ। তেওঁ এজন আমাৰ শিক্ষক হিচাপে তেওঁ বৰ অমায়িক আৰু ভদ্ৰ আছিলে। তেওঁ আমাক যি ধৰণৰ শিক্ষা দিছিলে আজিও আমি পাহৰিব নোৱাৰোঁ। ইমান সৰলভাৱে তেওঁ দিছিলে। মই বিশেষকৈ তেওঁক 9-10ত আমি বিষয় শিক্ষক হিচাপে পাইছিলোঁ ছ'চিয়লজি। অলপ দিন তেওঁ ইংৰাজী বিষয়টো আমাক পাঠদান কৰিছিলে। ইমান ট্ৰেকফুলি ইমান সুন্দৰভাৱে বুজাইছিলে, যিকোনো কথা আয়ত্ত কৰিব পৰা অলপ সহজ হৈ আহিছিলে। আৰু তেওঁ যিহেতু আমাৰ গাঁওখনৰে এজন শিক্ষক, আমি প্ৰতিদিনে তেখেতক লগ পাইছিলোঁ আৰু য'তে নহওক আমি লগ কৰিছিলোঁ, কথা পাতিছিলোঁ আৰু বন্ধুসুলভ হিচাপে তেওঁ ব্যৱহাৰ কৰিছিলে। আৰু অত্যন্ত এজন অমায়িক শিক্ষকক আমি হেৰুৱাই আজি গাঁওবাসী হিচাপেই হওক, তেওঁৰ শিষ্য হিচাপে হওক, আজি বহুত দুখ লাগিছে। আৰু ছাৰ অকালতে গুচি যোৱাৰ কাৰণে আমাৰ বহুত বেয়া লাগিছে। আমাৰ মাজত আৰু কেইদিনমান থকা হ'লে ছাৰৰ লগত আমি সুসম্পৰ্ক গঢ়ি ভাল লাগিলেহেঁতেন। আৰু তেওঁৰ লগত যিহেতু আমাৰ সুসম্পৰ্ক আছিলেই, আমি যদিও তেওঁ ৰিটায়াৰ্ড এজন অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে আছিলে, তথাপিও তেওঁৰ লগত আমি য'তে পাওঁ ত'তে আমি বন্ধু হিচাপে কথা পাতিব পাৰিছিলোঁ। বহুত সুন্দৰ আছিলে ভাৱ বিনিময়বিলাক। আৰু ভাবিবই নোৱাৰি যে তেওঁ এজন আমাৰ শিক্ষক আছিলে। তেওঁৰ প্ৰতি আমাৰ কোনো ভয় সংকোচ নাছিলে। আমি তেখেতক যিকোনো জেগাতে যিকোনো ঠাইতে কথা পাতি ইমানে শান্তি লাগিছিলে যেন ভাবিবই নোৱাৰোঁ যে তেওঁ এজন আমাৰ প্ৰাক্তন শিক্ষক আছিলে বা আমি তেওঁৰ শিষ্য আছিলোঁ, তেনেকুৱা ভাৱ হয়। তেখেতৰ মৃত্যুত কি ক'ব আজি? তেখেতৰ মৃত্যুত আমি সদায় আজি বৰ মৰ্মাহত হৈছোঁ। তেখেত এসময়ৰ মোৰ সহকৰ্মী, মোৰ জ্যেষ্ঠ ভাতৃ। আৰু তেখেতৰ যি আমায়িক আচৰণ, তেখেতৰ যি হাস্যমধুৰ কথা, তেখেতৰ যি ব্যৱহাৰ, সেই ব্যৱহাৰে আমাৰ বিদ্যালয়ৰ সকলোকে মুগ্ধ কৰি ৰাখিছিল। অকল শিক্ষকসকলৰ লগতেই নহয়, ছাত্ৰ ছাত্ৰীসকলৰ লগতো তেখেতৰ সৌহাৰ্দ্যপূৰ্ণ যি পৰিৱেশ, সেই পৰিৱেশ হয়তো আৰু ক'তো আমি দেখা পোৱা নাপাম। তেওঁ এজন অতি নিষ্ঠাৱান কৰ্মী আছিল। আনকি তেখেতে জীৱনত তেনেধৰণে কোনো ধৰণৰ ছুটি উপভোগ নকৰাকৈ তেওঁ বিদ্যালয়ত 1977 চনৰ পৰা 2014 চনলৈকে তেখেতে বিদ্যালয়ত আছিল আৰু তাৰপিছতে তেওঁ অৱসৰ গ্ৰহণ কৰিছিল। 1983 চনত মই তালাপ বালি বজাৰৰ পৰা আহি তেখেতক লগ পাইছিলোঁ। আগৰ পৰাই তেখেত আমাৰ এই কোঁৱৰ গাঁৱৰ আৰু মোৰ ঘৰ লিটিংগাঁৱত, আৰু গতিকে তেখেত মোৰ ভাতৃস্বৰূপে, জ্যেষ্ঠ ভাতৃ হিচাপে তেখেতৰ ওচৰত সন্মান আৰু ভক্তি মোৰ সদায় আছে। আজি মই তেখেতৰ মৃত্যুত সঁচাই বৰ অভিভূত হৈ পৰিছোঁ আৰু মৰ্মাহত হৈছোঁ। তেখেতৰ অকাল মৃত্যুত কি ক'ব? আমি তেওঁৰ অকাল মৃত্যুত সঁচাকৈ খুব মৰ্মাহত হৈছোঁ। আমি এটা ডাঙৰ সম্পদ, বিশেষকৈ আমি গড়পৰা কোঁৱৰ গাঁৱৰ ৰাইজে এনেকুৱা এজন পুৰুষক আমি হেৰুৱাইছোঁ আজি, যিজন পুৰুষ গাঁওখনৰ প্ৰতি ঘৰ মানুহৰ লগতেই ল'ৰালিৰ পৰাই যি হাস্যমধুৰ কথাৰে ওলাই আহিলেই আজি অন্তৰত দুখ লাগিছে। আমি বিশেষকৈ তেওঁৰ লিখিত নাম ক্ষমাৰাম কোঁৱৰ আছিল। প্ৰয়াত ক্ষমাৰাম কোঁৱৰ দদাইদেউক আমি সকলোৱে খেমেধৰ দাই বুলিয়ে মাতিছিলোঁ। কিন্তু খেমেধৰ দাই আজি হঠাতেই যোৱাকালি খবৰ পালোঁ যে তেওঁ চেন্নাই এপ'ল' হস্পিটেলত পৰলোকপ্ৰাপ্তি ঘটিছে। খবৰটো পাই আমি শংকিত আৰু মৰ্মাহত হৈ খুব দুখ প্ৰকাশ কৰিছোঁ। কাৰণ যিটি পৰিয়ালৰ পৰা তেওঁ জন্মগ্ৰহণ কৰিছিল, সেই পৰিয়ালটিত যি ধৰণৰ শিক্ষাৰ বাতাবৰণ আছিল, সেই শিক্ষা বাতাবৰণৰ আদৰ্শটোকে লৈ গাঁওখনৰ আজি পৰ্যন্ত যি ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰি আহিছে, আজি গাঁওখনত তেওঁলোকৰ উদাহৰণস্বৰূপে তেওঁলোকক আদৰ্শ লৈ আজি গাঁওখনৰ প্ৰতিটো পৰিয়ালৰ পৰাই আমাৰ গাঁওখনৰ পৰা শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যাবলৈ সক্ষম হৈছে বুলি আমি ব্যক্তিগতভাৱে আমি অনুভৱ কৰোঁ। কাৰণ তেওঁ আজি 1976 চনৰ সময়ৰ পৰাই আমি জনাত ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় নাছিল, উচ্চ মাধ্যমিক বিদ্যালয়তে তেওঁ চাকৰিত অন্তৰ্ভুক্তি হৈ নিযুক্তি পায়। তেতিয়াৰ পৰাই 2016 চনমানলৈকে নে 15 চনমানলৈকে তেওঁ 14 চনলৈকে তেওঁ চাকৰি কাৰ্যকাল আছিল। তাৰপিছতো প্ৰতিটো মুহূৰ্ততে শিক্ষাৰ লগত জড়িত হৈ তেওঁ যি শিক্ষাদান কৰি গ'ল, এজন শিক্ষাবিদক আমি আজি হেৰুৱাইছোঁ। তাৰ বাবে অতি আমি মৰ্মাহত হৈছোঁ। আৰু কি ক'ম, তেওঁৰ পৰিয়ালটিত অকল তেওঁৰ
নিজৰ পৰিয়ালে নহয়, তেওঁ গোটেই বংশ পৰিয়াল যি শিক্ষা বাতাবৰণ আছিল, যি শিক্ষাৰ আদৰ্শক লৈ তেওঁৰ পৰিয়ালটোৰ গোটেই গাঁওখনকে মোৰ ব্যক্তিগত অনুভৱ, মই কিন্তু ভাবোঁ আজি গাঁওখনেই তেওঁলোকৰ আদৰ্শ লৈ কিন্তু আজি শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যাবলৈ আমি প্ৰেৰণা পাইছিলোঁ আৰু তেনেকুৱা এজন ব্যক্তিক আমি হেৰুৱাই আজি বৰ মৰ্মাহত হৈছোঁ।